আজি বোলে ইছলামপট্টিত মাঘ ওলাইছে মাজতে আপোনাৰ বৰা বাতৰি ওলাই আছিলে যে ইটাপাৰা দুদিন আগত ইটাপাৰাত ওলাইছে তাৰপিছত শুনিলোঁ কেন্দুগুৰি ওলাইছে আজি মামীয়ে ক'লে যে গুৱাহাটী একচুৱেলি আমাৰ পৰা 2 কিলোমিটাৰ দূৰত ওলাইছে অলপ আগত বিকাশে কল কৰিলে যে দাদা ক'ত আছে ঘৰত আছোঁ কৈছে ইছলামপট্টিৰ বাঘ ওলাইছে মই সুধিলোঁ ক'ৰ পৰা গম পালা যে আমাৰ গাঁৱৰ ল'ৰা এটা কৈছিলে ফৰেষ্টৰ মানুহ গৈছে মোৰ বিশ্বাস হোৱা নাই লগে লগে মই মোৰ ফ্ৰেণ্ড এজন আছিলে ইছলামপট্টিৰ মুজিবুৰ বাই তেওঁক কল কৰিলোঁ তেওঁ ক'লে মই গম নাপাওঁ মই বেলেগত আছোঁ আপুনি কনফাৰ্ম হৈ মোক জনাওক মই বোলো মই আপোনাৰ পৰা কনফাৰ্ম হ'ব বিচাৰিছোঁ আপুনি আকৌ মোক লগাই আছে কনফাৰ্ম হ'বলৈ যি কি নহওক ইতিমধ্যে ইয়েও মামীক ক'লে মামীৰ ছোৱালী বিয়া দিছে তাত ইছলামপট্টি মামীয়ে কল কৰিলে জীয়েকক তাই ক'লে যে হয় শুনি আছোঁ কাৱৈমাৰী একচুৱেলি ইয়াৰ পৰা 2 কিলোমিটাৰ ইয়াৰ পৰা 2 কিলোমিটাৰেই হ'ব কাৱৈমাৰী আহিছে ওলাইছে টিচাৰে ফোন কৰিছে তাইৰ ছোৱালী কাৱৈমাৰী স্কুলত পঢ়ে তাৰ পৰা লৈ গৈছে আহি এতিয়া কিমান দূৰ সঁচা মিছা নাজানো মাজতে আকৌ ডাকাপট্টি নগাঁৱৰ ডাকাপট্টিত ওলাইছিলে প্ৰথমে ওলাইছিলে ৰূপক শৰ্মা আমাৰ বিধায়ক ৰূপক শৰ্মাৰ ঘৰৰ পিছফালে তাৰ পৰা পলালে দৌৰিব নোৱাৰিলে ফৰেষ্টৰ মানুহে সেইটো ৰিয়েল হয় সেইটো ফটো চটো ভিডিঅ' চাইছোঁ তাৰপিছত এইটো নগাঁও কলেজৰ আগৰ পৰা খেদি নিলে ডিমৰুগুৰিৰ ফালৰ গ'ল তাৰ পৰা আকৌ ডাকাপট্টি আহিলে ডাকাপট্টি একচুৱেলি আমাৰ বাইদেউ এগৰাকীৰ দৰ্জা মুখত হৈ আছিলে ৰাতিপুৱা বাইদেউ ওপৰৰ পৰা নামি আহি দেখা পাই আকৌ লগে লগে ওপৰত চিউৰি ওপৰলৈ গুচি গ'ল বাঘো পলালে তাৰপিছত গলি এটাত সোমালে ফৰেষ্টৰ মানুহ ল'ৰা এটা দেখা পাই ফৰেষ্টৰক খবৰ দিলে একচুৱেলি চিৰিয়াখানাৰ পৰা মানুহ আহিছিলে তেওঁলোক তাতে আছিলে লগে লগে আহি তাক ট্ৰেংকুলাইজ কৰি ট্ৰাকত ভৰাই লৈ গ'ল আকৌ যোৱা 2 দিন ধৰি ৰুমাৰ ওলাই আছে উৰা বাতৰি ওলাইছে আকৌ ওলাইছে বাঘ একচুৱেলি মামীয়ে কৈছিলে সেইদিনা যে ইটাপাৰা মামীৰ ছোৱালী আৰু এজনী ছোৱালী বিয়া দিছে গিৰিয়েকে বোলে সেই জোৱায়েকে পিকনিক খাই আছিলে তাত দেখা পাই সিহঁতে চিউৰি ঘৰৰ ভিতৰত সোমাই গৈছিলে আৰু লগৰ ঘৰৰ ল'ৰা এজনেও আহি ক'লে তেওঁ দেখা পাই আহিছে ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰত মুঠতে চব উৰা বাতৰি কিমান দূৰ সঁচা মিছা নাজানো এতিয়া ভয় লাগিছে পৰিয়াল আছে পৰিয়ালৰ মানুহক সোমাব মানা কৰিছোঁ গ্ৰিল চিল ওলাই যাবলৈ মানা কৰিছোঁ গ্ৰিল চব বন্ধ কৰা আছে একচুৱেলি এটা প্ৰব্লেম আমাৰ বাথৰুমটো ঘৰৰ পৰা প্ৰায় 50 মিটাৰ দূৰত তেতিয়া সেইবোৰ প্লেন নাছিলে বনাই দিলোঁ এটাচ নহয় যদি সঁচাকৈয়ে ওলাই থাকে তেতিয়াহ'লেতো অলপ প্ৰব্লেম হ'ব ৰিক্সি হ'ব ৰাতি ওলোৱা মেলোৱা আৰু এটাকো ৰাতিয়ে কৰে বেছিভাগ ৰাতি আৰু ৰাতিপুৱা দিনত নোলায় তেনেকৈ লুকাই থাকে যদি সঁচাকৈ আহিছে তেতিয়াহ'লে আমাৰ অৱস্থা আৰু বুজি পাইছে নহয় মানসিক অৱস্থা কেনেকুৱা হ'ব কাম কাজটো দূৰৰ কথা ঘৰৰ পৰা ওলোৱাটোৱে সমস্যা হৈ যাব একচুৱেলি 3-4 মাহমান আগত আমাৰ সেই গাঁৱত ডুমডুমীয়া ওলাইছিলে তাত বহুত কেইজন সেইটো ডেকিয়াপতি আছিলে নগাঁৱত ওলোৱাটো আছিলে নাহৰপুটুকি সেইটোৱে বহুত ডেকিয়াপতিয়ে বহুত মানুহক আক্ৰমণ কৰিছে ডুমডুমীয়া জেঙনি এইবোৰ অঞ্চলত বলিকুটীয়া মেলাকাটিং তাৰপিছত ডিং মুঠতে গৰু মাৰিছে বহুত কিবা কিবি ক্ষতি কৰিছে পিছত শুনিছোঁ মৰিল বোলে বন বিভাগে ট্ৰেংকুলাইজ কৰি লৈ যাওঁতে মৰি থাকিলে বেয়া লাগিছে শুনি যদিও মানুহৰ ক্ষতি কৰিছে তথাপিও জীৱ এটা মৰি গ'ল বেয়া লাগিলে আজিৰ উৰা বাতৰি যোনটো ওলাই আছে যে ইছলামপট্টিত ওলাইছে এইটো সঁচা হ'লেতো মানুহ মৰিব 2-4 জন মৰিব কাৰণ টাউনত অত্যন্ত ভিৰ থাকে গাঁৱৰ নিচিনা নহয় আমি গাঁৱত আছোঁ অলপ দূৰত আছোঁ কিন্তু আৰু এটা প্ৰব্লেম মোৰ বাউণ্ডাৰী ৱাল নাই চ' গাঁৱত কাৰোৰে নাই মেক্সিমামৰে নাই 99.9% নাই চ' চবেই ছেম প্ৰব্লেম ফেচ কৰিব কিছুমানৰ হয়তো ঘৰৰ ভিতৰতে চব আছে কৰি ল'ব আৰু আমাৰ নিচিনাবোৰৰ প্ৰব্লেম হ'ব অলপ লাগ কৈ আছোঁ যাতে বাঘ নোলাওক আৰু দ্বিতীয়বাৰ মোৰ বাবে চিন্তা নাই মই বাৰু ঘৰৰ পৰা দেখা পাইছোঁ চৰাঞ্চলৰ মানুহ তাত আছিলে এইবোৰ কিন্তু ল'ৰা ছোৱালীয়ে দেখা নাই বা ইও দেখা নাই তাতেই প্ৰব্লেম যি কি নহওক ইমানেই আৰু উৰা বাতৰিয়ে হৈ থাকক সঁচা নহওক